দিছপুৰত অনুষ্ঠিত হৈছে গ্ৰন্থ উন্মোচনী সভা অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাইছো। ডক্টৰ ৰাজেন শইকীয়াই সম্পাদনা কৰি উলিওৱা পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947 to 1971 প্ৰথম খণ্ড উন্মোচন কৰা হয় আজি। এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। লোকসেৱা ভৱনত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আমি আপোনালোকক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিছে এই গ্ৰন্থখন। অসমৰ ৰাজনৈতিক ইতিহাস প্ৰথম খণ্ড আজিৰে পৰা ৰাইজৰ হ'ল। আৰু এই গ্ৰন্থ উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত এতিয়া বিশ্ব শৰ্মাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই সুন্দৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947-1971 খণ্ডৰ সম্পাদনাৰ দায়িত্ব বহন কৰা ডক্টৰ ৰাজেন শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া, শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেচাৰ ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া, প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ। অসমৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে আজি এটা বিশেষ দিন। এক দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত বিশিষ্ট ইতিহাসবিদ শ্ৰী ৰাজেন শইকীয়াদেৱৰ সম্পাদনাত প্ৰকাশিত পলিটিকেল হিষ্ট্ৰী অফ আছাম শীৰ্ষক গ্ৰন্থখনৰ প্ৰথম খণ্ড উন্মোচন কৰিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখী হৈছোঁ। স্বৰাজোত্তৰ অসমৰ প্ৰথম 24-25 বছৰৰ ৰাজনৈতিক ইতিহাস সামৰি লোৱা এই গ্ৰন্থখনৰ পৰিকল্পনা আৰু ইয়াক উদ্বোধন এই দুইটাৰে সাক্ষী হ'বলৈ পাই মই নিজেও ব্যক্তিগতভাৱে আনন্দিত। ৰাজেন শইকীয়া ডাঙৰীয়াই এই গ্ৰন্থখনৰ প্ৰসৱৰ প্ৰেক্ষাপট দাঙি ধৰিছে। মই অলপ ৰাজনৈতিকভাৱে ইয়াক আকৌ অলপ ৰোমন্থন কৰিব খুজিছোঁ। 2012 চনত প্ৰকাশন পৰিষদৰ আমি এটা বিশেষ বঁটা ৰাজেন শইকীয়া ডাঙৰীয়াক আগবঢ়াইছিলোঁ আৰু সিদিনাখনেই আমি আলাপ আলোচনা কৰিছিলোঁ যে অসমৰ পলিটিকেল হিষ্ট্ৰী অফ আছাম আমি লিখাৰ বিশেষকৈ স্বৰাজোত্তৰ সময়খিনিৰ বাবে লিখাৰ প্ৰয়োজনীয়তা আছে আৰু তেখেতক এই দায়িত্ব ল'বলৈ মই আহ্বান জনাইছিলোঁ আৰু তেখেতক পত্ৰ এখনো আমি আগবঢ়াইছিলোঁ। 2012 চন অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা বৰ্ষ আছিল য'ত শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মাজত কনষ্টেণ্ট এটা কম্পিটিশ্যন আছিলে। যেতিয়া এই ঘটনাটো যে আমি এই প্ৰকাশন পৰিষদক এই পুথিখন লিখাৰ দায়িত্ব দিছোঁ, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা মোলৈকে ফোন আহিছিলে যে কামটো হোম ডিপাৰ্টমেণ্টে কৰিব, প্ৰকাশন পৰিষদে নকৰিব আৰু অলপ টুইষ্ট দিবৰ কাৰণে যে অসমীয়াত নহয় ইংৰাজীত কৰিব লাগিব। যি নহওক কামটো হ'লেই হ'ল। ৰাজেন শইকীয়া ডাঙৰীয়াই মোক আহি ক'লে তেখেতে যে আপোনাৰ কামটো মই কৰিব নোৱাৰিম কাৰণ মোক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা একেটা কামকে বেলেগ ধৰণে কৰাৰ দায়িত্ব দিছে।
মই তেখেতক কৈছিলোঁ যে অসমক পলিটিকেল হিষ্ট্ৰী অফ আছাম লাগে, কোনে কৰিছে কি কৰিছে ডেট ইজ নট ইম্পৰ্টেণ্ট, আপুনি কামটো কৰক। যি নহওক ডেষ্টিনিৰ এটা নিজৰ নিজৰ কাহিনী থাকে, আৰু আজি মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে এই কিতাপখন উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। এণ্ড মই ভাবোঁ যে ডেষ্টিনিয়ে নিজৰ নিজৰ ধৰণে নিজৰ নিজৰ অধ্যায়বিলাক মুকলি কৰি থাকে, আৰু আজি বিষয়টো ওলোৱাৰ কাৰণে মই তাক অলপমান তেখেতে এডিটেড ট্ৰুথ কৈছে, মই সম্পাদিত ট্ৰুথ নোহোৱাকৈ মই যিখিনি স্পষ্ট সত্য সেইখিনি দাঙি ধৰিলোঁ। যি নহওক অসম বুৰঞ্জীৰ সাহিত্যৰ এক দীৰ্ঘ পৰম্পৰা আছে, তাক লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰোঁ। আমি বুৰঞ্জীত পঢ়িবলৈ পাওঁ যে অসমত আহোম ৰাজত্বৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা বুৰঞ্জী লিখাৰ ৰচনাৰ সূচনা হৈছিল, পলিটিকেল হিষ্ট্ৰী লিখাৰ। এই বুৰঞ্জীত দেখা আৰু শুনা সমকালীন সকলো ৰাজনৈতিক ঘটনাৰ বিৱৰণ সন্নিৱিষ্ট কৰা হৈছিল। যি দেখিব বা যি শুনিব তেনে ঘটনাৰ বিৱৰণ লিখি যাবৰ বাবে উপযুক্ত লোকসকলৰ ওপৰত দায়িত্ব ন্যস্ত